প্ৰতিটো সমস্যাৰ তিনিটা সমাধান থাকে, হয়তো স্বীকাৰ কৰক, অথবা সলনি কৰক, নাইবা এৰি দিয়ক। আপুনি মানুহক যিমানেই উপকাৰ নকৰক লাগে, মাত্ৰ এটা ভুল কৰক, মানুহে আপোনাৰ সকলো উপকাৰ পাহৰি সেই ভুলটোহে মনত ৰাখিব। কাৰোবাক ভুল সজোৱাৰ আগত তেওঁৰ বিষয়ে ভালকৈ জানি লওক, বুজি লওক। আনৰ মুখত শুনি কাৰোবাক ভুল নসজাব। যিজনে আপোনাৰ খং সহ্য কৰিও আপোনাৰ লগত আছে, তেওঁ সমান আপোনাক আন কোনেও ভাল পাব নোৱাৰে। এই দুজন মানুহক কেতিয়াও বিশ্বাস নকৰিব। ১ নম্বৰতে যি আপোনাৰ মুখৰ আগত আপোনাৰ গুণ গায়, ২ নম্বৰতে যি আপোনাৰ আগত আপোনাৰ শত্ৰুৰ সমালোচনা কৰিবলৈ আহে। এই তিনি ধৰণৰ লক্ষণ থকা নাৰী কেতিয়াও সুখী হ'ব নোৱাৰে। ১ নম্বৰতে হিংসাকুৰীয়া নাৰী, যি নাৰীয়ে নিজেই কষ্ট নকৰে, কিন্তু আন নাৰীয়ে যদি কষ্ট কৰি আগবাঢ়ি যোৱা দেখে হিংসাত জ্বলি পৰি মৰে। ২ নম্বৰতে যি নাৰী অলপতে সন্তুষ্ট হ'ব নোৱাৰে, বিশেষকৈ নিজৰ স্বামীজনক উপাৰ্জন কম বুলি বা একো এটা দিব নোৱাৰে বুলি গালি গালাজ কৰি থাকে আৰু আন পুৰুষৰ লগত নিজৰ স্বামীক তুলনা কৰে। ৩ নম্বৰতে যি নাৰীৰ ধৈৰ্য শক্তি নাই, সৰু কথা এটাকে মনত ধৰি ৰাখে আৰু ঘৰত কণ্ডল কৰে। আচলতে দুখ তেতিয়া লাগে যেতিয়া আপুনি গম পায় যে আপোনাৰ জীৱনত আপুনি যাক সকলোতকৈ বেছি মূল্য দিছিল, তেওঁৰ জীৱনত আপোনাৰ কোনো মূল্য নাই। যিখন ঘৰত স্বামীয়ে নিজৰ পত্নীক সন্মান নকৰে, অলপ অলপ কথাতে বেয়াকৈ সম্বোধন কৰি গালি গালাজ কৰে, সেইখন ঘৰত লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। তাৰ মানে সেইখন ঘৰলৈ দৰিদ্ৰতাক নিমন্ত্ৰণ কৰা হয়। আপুনি যিমানেই স্থান সলনি নকৰক লাগে, তেতিয়ালৈকে সুখী হ'ব নোৱাৰে, যেতিয়ালৈকে আপুনি নিজৰ বেয়া অভ্যাসখিনি সলনি নকৰে। আপোনাৰ ঘৰ পৰিয়ালত যদি এনে ব্যক্তি আছে যি বেয়া পথে গৈছে আৰু বুজালেও নুবুজে, তেওঁক এবাৰ বুজাওক, দুবাৰ বুজাওক, তিনিবাৰ বুজাওক। যদি তিনিবাৰতো নুবুজে, তেনেহ'লে চতুৰ্থবাৰ নিজকে বুজাওক যে যি বুজিবলৈ বিচাৰিব তিনিবাৰতে বুজিব, আৰু যি নুবুজে তেওঁক সময়ে বুজাব। ধন্যবাদ।